Welcome dear everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত মেথছৰ কেইটামান ট্ৰিক্স বা টিপছ মই আলোচনা কৰিম আৰু কুৱেশ্যন সমাধান কৰি দিম। নিশ্চয় তোমালোকৰ ভাল লাগিব, অতি মনোযোগেৰে চাবা, পিছত গৈ এইটো প্ৰয়োজন হ'ব। চাবা তোমালোকে এইটো চাবা, ব্ৰেকেট -1 to the power 1 equal to -1 আৰু এইটো -1 to the power কি আছে স্কোয়ার -1 হোল টু দি পাওয়ার বা হোল স্কোয়ার equal to +1 চাবা ইয়াতে মই আৰু এটা কথা ইয়াত লগাই দিছোঁ, ধুনীয়াকৈ বুজাই দিছোঁ। 1 কিউব মানে কি হ'ব, তিনিটা 1ৰ পূৰণ। সো 1 into 1 into 1 equal to 1, এক গুণ এক হৈ গ'ল। আকৌ চাবা ব্ৰেকেট -1 হোল কিউব ইকুয়াল টু, ইয়াত -1 কেইটা আছে, তিনিটা আছে। -1 পূৰণ -1 পূৰণ -1 মানে তিনিটা -1 পূৰণ হৈ আছে। তো প্ৰথমতে মই এই দুটা -1 মাইনাছ আৰু মাইনাছ প্লাছ পূৰণৰ ক্ষেত্ৰত কি হয়, মাইনাছ মাইনাছ প্লাছ হৈ যায়। গতিকে মাইনাছ আৰু মাইনাছ প্লাছ এক গুণ এক হৈ গ'ল। এই পূৰণটো ইয়াত থাকিল, -1ত থাকিল। ইয়াত কি চিন আছে, প্লাছ চিন, প্লাছ ইনটু মাইনাছ আকৌ মাইনাছ হৈ গ'ল, এক গুণ এক। গতিকে বুজা গ'ল এইটো অযুগ্ম সংখ্যা কি হৈ গ'ল, মাইনাছ হৈ গ'ল। চাবা এতিয়া অযুগ্মৰ কি হ'ল, -1 হৈ গ'ল আৰু যুগ্ম +1 হৈ গ'ল। তেতিয়াহ'লে এইটো অযুগ্ম আছে। অযুগ্ম হ'লে ইয়াত কি হ'ব, এইটো অযুগ্ম, -1 নিশ্চয় হ'ব, -1 হৈ গ'ল। ইয়াত যুগ্ম আছে, সূচক কি হ'ব, +1 হৈ গ'ল। ইয়াত চাবা -1 to the power 25, এই 5টো অযুগ্ম সংখ্যা এককৰ ঘৰত, সেইকাৰণে 25টো আমাৰ অযুগ্ম সংখ্যা হ'ব। অযুগ্ম সংখ্যা হ'লে কি হ'ব, -1, আৰু এইটো যুগ্ম সংখ্যা হোৱাৰ কাৰণে কি হ'ব, সূচক +1 হৈ গ'ল। এতিয়া আমি চাম -1 হোল টু দি পাৱাৰ 101, 101টো কি সংখ্যা, অযুগ্ম সংখ্যা, কাৰণ এককৰ ঘৰত 1 থাকিলে সেইটো অযুগ্মই হয়। গতিকে অযুগ্ম হ'লে কি হ'ব, আমাৰ -1 হ'ব এনচাৰটো। আৰু এইটো যুগ্ম আছে 102, এককৰ ঘৰত কি আছে, 2 আছে, এইটো যুগ্ম সংখ্যা হ'ব। গতিকে -1 হোল টু দি পাৱাৰ 102, এইটো কি হ'বগৈ, +1 হ'ব নিশ্চয়। এতিয়া চাবা তোমালোকে, মই পিছৰ অংকটো চাবা, ভাল লাগিব এইটো। -1 হোল টু দি পাৱাৰ -1, আকৌ ব্ৰেকেট হোল টু দি পাৱাৰ -1, আকৌ ব্ৰেকেট হোল টু দি পাৱাৰ -1। ইয়াৰ এনচাৰটো কি হ'ব, চলিউশ্যনটো কেনেকুৱা হ'ব, তোমালোকে চাবা। মই ইয়াত ধুনীয়াকৈ চলিউশ্যন কৰি দিছোঁ। সলিউশন ধুনীয়াকৈ চাবা, নিশ্চয় তোমালোক ভাল লাগিব। প্ৰথম কথা হ'ল কি, ইয়াত আমি দিলোঁ -1, পাৱাৰ কি আছে, -1, তাৰপিছত ইয়াৰ ওপৰতো আৰু আকৌ কি আছে, -1 পাৱাৰ আছে। ইয়াৰ ওপৰতো কি আছে, আকৌ -1 আছে। এতিয়া আমি চাম -1 to the power -1, আকৌ ইয়াত কি আছে, -1 আছে। চাবা সূচকৰ ওপৰত সূচক থাকিলে, চাবা এইটো চাবা তোমালোকে, এইটো নিয়মটো তোমালোকে ভালকৈ জানা। a to the power n to the power m থাকিলে, যদি এনেকুৱা থাকে, তেতিয়াহ'লে কি হ'ব, n into m হ'ব। এইটো সূচকৰ নিয়ম, মানে সূচকৰ ওপৰত সূচক, গতিকে পূৰণ হৈ যাব। ঠিক তেনেকুৱা এইটো হ'ব সূচক, তাৰ ওপৰত আৰু এটা সূচক, গতিকে -1 into -1 হ'ব, -1 into -1, এইটো হৈ গ'ল। গতিকে এইবাৰ আমাৰ কি হ'বগৈ, চাবা তোমালোকে, মাইনাছ আৰু মাইনাছ কি হ'ব, প্লাছ, এক গুণ এক হৈ যাব। গতিকে -1 আমাৰ থাকিল, ইয়াতে -1 হ'ল। তেতিয়া আমাৰ কি হ'ব, এইটো মাইনাছ মাইনাছ প্লাছ, এক গুণ এক, 1 হৈ গ'ল। ইয়াৰ পিছতো চাবা তোমালোকে, আৰু ভাল লাগিব, -1, এই -1 আৰু এই 1 কি হ'ব, পূৰণ, এই নিয়মতে পূৰণ হ'ব। চাবা তোমালোকে ব্ৰেকেট -1 আৰু এই -1 আৰু এই 1 কি হ'ব, পূৰণ হ'ব। ইয়াৰ পিছতো চাবা তোমালোকে -1
এই -1 আৰু 1 পূৰণ কৰিলে মাইনাছে প্লাছে -1 হ'ব। এতিয়া চাবা তোমালোকে সূচকৰ আৰু এটা নিয়ম আছে চাবা তোমালোকে যদি এনেকুৱা থাকে a to the power -n equal to এইটো চাবা a to the power এই প্লাছ n হৈ গ'ল -n আছিল নহয় প্লাছ n হৈ গ'ল। এই তলত 1 আছে 1 যদি ওপৰত দিয়া যায় আৰু এই গোটেইখিনি তলত দিয়া যায় এই মাইনাছ চিনটো নাথাকে। ঠিক তেনেকুৱা আমাৰ ইয়াতো হ'ব এইটো চাবা তোমালোকে এইটো আমি -1 এইটো কি হৈ যাব +1 হৈ যাব +1 হৈ গ'ল ওপৰত 1 থাকিল। ঠিক তেনেকে এতিয়া তোমালোকে জানা এইটো 1 হ'ল এইটো চাবাচোন তোমালোকে -1 to the power 1 equal to -1 হৈছে গতিকে আমাৰ ইয়াৰ ক্ষেত্ৰতে কি হ'ব -1 হ'ব। গতিকে -1 আৰু +1 হৈ গ'ল এইটো হৰণ ডিভাইড গতিকে ডিভাইডৰ ক্ষেত্ৰত কি হ'ব প্লাছ আৰু মাইনাছে হ'ব চাবা তোমালোকে এইটো গতিকে একেৰে একে হৰণ কৰিলে কি হ'ব একে হ'ব কিন্তু প্লাছ আৰু মাইনাছ মিলি মাইনাছ হৈ গ'ল আৰু একে হৰণ কৰিলে 1 হৈ গ'ল। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো ভাল লাগিছে। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, এটা লাইক দিবা, বেছিকৈ শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। Wait for my next video. Thank you.